ফেচবুকত কাম কৰি থকা নতুন সকলে সৰু অকনমান সেটিংস এটা কেতিয়াবা সেইটো কৰিবলৈ পাহৰি যায়। বলক এতিয়া আপোনালোকক বেছি দেৰি নকৰাই সেই সেটিংসটো দেখাই দিওঁ কেৱল নতুন সকলৰ কাৰণে। যেতিয়া আপোনালোকে ফটো বা ভিডিঅ' ল'ব, ভিডিঅ' লোৱাৰ পিছত আপোনালোকে কিছু কথা মন নকৰে। আপোনালোকে এনেধৰণে লোৱাৰ পিছত আৰু ডাইৰেক্ট নেক্সট কৰিলে, নেক্সট কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট ভিডিঅ'টো ইয়াতে কিবাকিনি লিখি কৰিলে ডাইৰেক্ট আপলোড কৰি দিয়ে। বহুতৰে পাইছোঁ এই অপশ্যনটো আপোনালোকে পাব্লিক কৰি ৰাখিব। সকলোকে কৈছোঁ, আমাৰ নতুন সকলে এইটোতে ভুল কৰি আছে এই অপশ্যনটোত। ঠিক আছে, আপোনালোকে চাব ইয়াতে ছাইডত ক্লিক কৰিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেধৰণে ওলাব। কিছুমানৰ মানে কি আমাৰ নতুন কিছুমানে নাজানে, হয়তো কিছুমানৰ এই ফ্ৰেণ্ডছতে থাকি যায় আৰু কিছুমানৰ ফ্ৰেণ্ডছতে থাকি যায়গৈ। গতিকে মানে আমাৰ পাব্লিক কৰি থৈ দিলে কি হয়, বস্তুটো আমাৰ নন ফলোৱাৰ্ছসকলেও পাই যায়। যিসকলে আপোনাক ফ'ল' নকৰে তেওঁলোকেও আপোনালোকৰ ফটো বা ভিডিঅ'খন পাব। ভিডিঅ' আপলোড কৰোঁতে সেই ছেটিংছটো অকণমান চাই লৈ আপোনালোকে আপলোড কৰিবলৈ চেষ্টা কৰিব।